মনে সকল আহক আজি নতুন এটি ভিডিঅ'লৈ আগবাঢ়ো। আমি ক'ৰবাত যেন অকণমান আমাৰ কৰণীয়ৰ পৰা আঁতৰি আহিছোঁ, কাৰণ আজি এই আনন্দ ফূৰ্তিৰ মাজত আমাৰ এজন হিয়াৰ আমঠু নাই, আৰু তেওঁৰ যিখিনি কৰণীয় কাম সেই কামখিনিৰ পৰাও আঁতৰি অহা হৈছে। তেওঁক য'ত থোৱা হৈছে সেই জেগাডোখৰৰ কাম ইয়াৰ মাজতেই সমানে দ্ৰুতগতিত আগবাঢ়িব লাগিছিল, কিন্তু সময় নাই কাৰণেই হয়তো সেই জুবিন ক্ষেত্ৰ আজি পৰি আছে। কাৰণ সেই জুবিন ক্ষেত্ৰত যেতিয়া বোকাই বালিয়ে বৰষুণ দিয়াৰ লগে লগেতো সেয়া কাম কৰিব নোৱাৰিব। এতিয়া বাৰিষা আহিলেই এই মাত্ৰ এই দিনকেইটাই ঠিক আছিলে, এই দিনকেইটাত বহুত কাম হ'লহেঁতেন। যদিহে এই দিনকেইটা পাৰ হৈ যায়, পাৰ হ'লেই আৰু লগালগ বাৰিষা আহিব, তেতিয়া কি অৱস্থা হ'ব সেই জুবিন ক্ষেত্ৰত থকা আমাৰ সেই হিয়াৰ আমঠুৰ মানে যি তেওঁৰ তাত প্ৰতিচ্ছবি আছে, যি মানে তেওঁৰ আত্মা আছে বুলি কৈছোঁ। তাতে আমাৰ জুবিন গাৰ্গ আছে, গম পায়নে? যদিও তাৰ পৰা অস্থি নি পেলাই উটুৱালেগৈ, তথাপিতো আমি সেই জুবিন ক্ষেত্ৰত আমাৰ জুবিন আছে, কথা সিমানেই। জুবিন গাৰ্গে ন্যায় পাব বুলি আমি ৰৈ আছোঁ। সেয়া সময়মতে কাম কৰি আছে, যিটো ডেটত কৰিব লাগে সেইটো ডেটতেহে কৰিব, সেয়া বেলেগে কাম কৰি আছে, ন্যায়ৰ বিচাৰ হৈ আছে। কিন্তু জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ সেই জেগাডোখৰ, আপোনালোকে জানে বুলবুলে যেতিয়া সেই জেগাডোখৰৰ কথা কৈছিলে লেতেৰা বুলি, তেতিয়াহে চাফা কৰা হ'ল। তাৰপিছত একেবাৰে তাত কাম কৰি চাফা কৰি দিয়ে, কিন্তু সেই কাম আজিও হৈ উঠা নাই। যেতিয়া বৰষুণ দিব সেয়া বোকাই বালিয়ে আমাৰ হিয়াৰ আমঠু থাকিব লাগিব। এই কামকণ আচলতে এই হাঁহি ফূৰ্তিৰ মাজতেই হৈ যাব লাগিছিলে, তেতিয়াহে আচলতে হাঁহিবলৈ বা ফূৰ্তি কৰিবলৈ মন গ'লহেঁতেন অকণমান। কিয়নো আমাৰ যি বিশেষ কৰ্ম সেই কৰ্মকণো কৰি গৈছে, তাৰ মাজতে বাকী কামো আগবাঢ়ি গৈছে। কেৱল নিজৰ কামেই আগবঢ়াই গ'লে আচলতে সেই তেনেধৰণৰ বিশেষ যি কাম সেই কাম থাকি গ'লে আমি জনসাধাৰণে কেতিয়াও শান্তিত থাকিব নোৱাৰোঁ। আমি চিঞৰি যেতিয়া ন্যায় বিচাৰোঁ, তেতিয়া সেই জেগাডোখৰত আমাৰ মনত পৰে যে সেই জেগাডোখৰো যাতে ক্লিন এণ্ড ক্লিয়াৰ হৈ থাকে। কিন্তু সেই জেগাডোখৰ আজিও ঠিক নহ'ল। হয়তো এনেকৈয়ে থাকিলে ইলেকশ্যনৰ পিছলৈকে এনেকৈ থাকিব, তাৰপিছত বাৰিষা আহিব, আৰু জুবিন গাৰ্গে কেতিয়া ন্যায় পাব সেয়াটো আমি নাজানোৱেই। মানে গৈ আছে দিন বাগৰি। দুখ লাগিছে, সঁচাকৈ দুখ লাগিছে। মাত্ৰ এটা কাম কৰকচোন, সেই জেগাডোখৰ ঠিক কৰি দিয়ক, অন্ততঃ মনটো ভাল লাগিব। আৰু গৰিমা গাৰ্গে তেওঁহে জানিছে কিমান দুখ পাইছে। এগৰাকী মাইকী মানুহে নিজে গম পায় তেওঁ কিমান দুখ পাইছে সেই জেগাডোখৰ সেইধৰণে থোৱাৰ কাৰণে। মই ইয়াৰ আগতেও ভিডিঅ' দিছোঁ ইয়াৰ হৈ, আৰু মই কৈয়ে যাম জুবিন গাৰ্গৰ বিষয়ে মই যি দেখোঁ মই সেইবিলাকৰ হৈ ভিডিঅ' দিয়ে যাম। সেইটোত কোনো বেয়া পোৱা ভাল পোৱা কথা নাই। মাত্ৰ এটাই কথা, জানো কাম কৰিলে মানুহক খৰকৈ কৰিব লাগে। যি কাম কৰিম বুলি ভাবে কৰিবই লাগে, ৰৈ থাকিব নালাগে। কেৱল নিজৰ কাম কৰি গৈ থাকিব নালাগে, লগতে যি কাম আছে ছাইডত কৰি যাব লাগে। যেনেকৈ এতিয়া যিটো কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, মামাই কৈছিলে যে APSC কোচিংবিলাক বন্ধ কৰিব লাগে। কাৰণ হয় কথা, সঁচা কথা, য'ত 50-60 হাজাৰ টকা দি পঢ়িব লাগে, সেই 50-60 হাজাৰ টকা দি সকলোৱে পঢ়িব নোৱাৰে। গতিকে সেই কোচিংবিলাক বন্ধ কৰিব লাগে। ভাল পাইছোঁ, বহুত ভাল কাম কৰিছে। কাৰণ সকলো ল'ৰা ছোৱালীৰে পঢ়িবলৈ মন থাকে, কিন্তু সকলোৱে পঢ়িব তাত নোৱাৰে। সেইকাৰণে সেই যি কথা কৈছে যে কোচিঙৰ বাহিৰত আহিব, যদিহে কোচিং কৰিবলৈ যায় তেতিয়া তাৰ বাহিৰৰ কুৱেশ্যন, আউট অফ চিলেবাছ আহিব। ঠিকেই শুনিছোঁ সেইখিনিলৈকে। আৰু তোমালোকেও চিন্তা নকৰিবা, আউট অফ চিলেবাছ মানে কোনো বাহিৰৰ মানে ক'ৰ বাহিৰৰ আহিব। মই এই আগতেও কৈছোঁ, তোমালোকে যিখিনি অধ্যয়ন কৰিছা, তোমালোকে য'ত জন্ম লৈছা সেই দেশখনৰ কথা তোমালোকে জানিব লাগিব। প্ৰথম কথা, যদি নিজৰ জন্মভূমিৰ কথাই নাজানো, তেতিয়া আমি ইমান পঢ়া শুনা কৰি যদি 100% পাওঁ সকলো বিষয়তে, তথাপিতো কিন্তু কোনো কাম নাই। সেইখিনি কোচিং নকৰাকৈ নিজে অধ্যয়ন কৰিব পাৰিব। কোচিং কৰক, ফ্ৰী কোচিং কৰক। ফ্ৰী কোচিং
এতিয়া ওলাইছে, নিশ্চয় গম পাইছে আপোনালোকে। বিনামূলীয়াকৈ পঢ়ুৱাব। সেয়া পঢ়ি যি অধ্যয়ন কৰি এক্সাম দি পাছ কৰে সেয়াই যথেষ্ট হ'ব। কাৰণ ইমান টকা খৰচ কৰি পঢ়ি শুনি অহাৰ পিছত আকৌ টকা দি পেলাই কোচিং কৰাৰ চবৰে সেই শক্তি নাথাকে। গতিকে ঠিক তেনেধৰণৰ কৰ্মবিলাকে আমাক উৎসাহ দিয়ে। আৰু অসমখন চাৰিওফালে আমি যেনিয়ে চাওঁ তেনিয়ে জাকত জিলিকা হ'ল, সেয়াতো আমি সুখী হৈছোঁ। গতিকে আমি মামাক সেইফালৰ পৰা, মোৰ ফালৰ পৰা মামাক মই কি ক'ম, বহুত বহুত ধন্যবাদেই দিছোঁ। আৰু বহুত বহুত আমি বিচৰা বস্তু পাইছোঁ, কিন্তু মই একো নাই পোৱা। কিন্তু মই তথাপিতো কিন্তু ধন্যবাদ দিছোঁ, কাৰণ মোৰ ফালে একোৱেই নাই পৰা। যদি ব্যাখ্যা কৰিব লাগে কমেণ্ট কৰিব, মই কি নাই পোৱা, মোৰ পৰিয়ালে কি নাই পোৱা, মই কেনেকৈ আছোঁ, কি কথা কি বাৰ্তা, যদি লাগে কমেণ্ট কৰিব আপোনালোকে। মই সম্পূৰ্ণ ডিটেইলছ মোৰ কথা কৈ দিম। 1 টকাও মই চৰকাৰৰ পৰা পোৱা নাই, আৰু পোৱা নাইতো নায়েই। মই মোৰ ঘৰলৈ সোমোৱা ৰাস্তাটো নাই পোৱা, সেইটো এটা বেলেগ কথা। কাৰণ ঘৰলৈ সোমোৱা ৰাস্তাটো আমাৰ কাৰ দায়িত্বত আছিলে সেয়াও মই আগৰ ভিডিঅ'ত কৈছোঁৱে। তথাপিতো যদি ক'ব লাগে আপোনালোকে কমেণ্ট কৰিব, মই দেখুৱাই দিম ৰাস্তাটো। তথাপিতো চকুৰ আগত যি দেখিছোঁ সেয়া সঁচা কথা ক'বই লাগিব। ইয়াৰ উপৰিও আৰু বহুত কথা ক'বলৈ আছে। আপোনালোকে যদি বিচাৰে নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।